ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত তোমালোকৰ ভাৰতীয় সংস্কৃতি এইটো চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম যিকেইটা দেখাই দিম সেইকেইটা পঢ়ি যাবা তোমালোকে মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা তাৰপিছত তোমালোকে এতিয়া যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া তোমালোকে 41 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 41 নং পৃষ্ঠাৰ পৰা চাবা হেমবৰুৱাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম তোমালোকে উত্তৰত লিখিবা বালিচন্দা আৰু মনময়ূৰী তাৰপিছত দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল এই কবিতাটি কোনে ৰচনা কৰিছিল তোমালোকে যদি আহে তোমালোকে উত্তৰত লিখিবা হেমবৰুৱা তোমালোকে মনত ৰাখিবা এই তিনিটাৰ পৰা এটা 100% শিওৰ আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত জনতা আৰু পছ আলোচনীৰ সম্পাদনা কোনে কৰিছিল তোমালোকে উত্তৰত লিখিবা হেমচন্দ্ৰ বৰুৱা মনত ৰাখিবা তোমালোকে এইটো তাৰপিছত তোমালোকে 42 নং পৃষ্ঠা বাহিৰ কৰিলা 42 নং পৃষ্ঠাৰ পৰা চাবা যজন আৰু সুকুমাৰ কলা কি বহুত ইম্পৰ্টেণ্ট হয় সুকুমাৰ কলাটো এইটো চাবা বহুত ইম্পৰ্টেণ্ট সুকুমাৰ কলা তাৰপিছত তোমালোকে 43 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 43 নং পৃষ্ঠাৰ পৰা চাবা 1 2 3 4 5 এইকেইটা আটাইকেইটা চাব লাগিব তাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি তাৰপিছত ফ্ৰম বলগা টু গংগা কাৰ ৰচনা সৰ্বপল্লী ৰাধাকৃষ্ণ কালিয়দমনক কি বুলি আখ্যা দিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলি ক'ব পাৰি শিৱ আৰু শক্তি পূজাৰ মূল কোৱাত আৱিষ্কৃত হৈছিল বহুত ইম্পৰ্টেণ্ট তোমালোকে যদি এনসাৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই এনসাৰ সহ আপলোড কৰি দিম মোৰ ইউটিউব চেনেলত তাৰপিছত 6 নংটো চাবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি তাৰপিছত 7 নংটো চাবা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি তাৰপিছত 9 নংটো চাবা মোষ্ট ইম্পৰ্টেণ্ট সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বলা হৈছে তোমালোকে 12 নংটো চাবা বহুত ইম্পৰ্টেণ্ট হয় ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয়ৰ বস্তু এই কথাহাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাঠৰ আধাৰত বিচাৰ কৰা বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত সভ্যতা আৰু সংস্কৃতি দুটাৰ মাজত পাৰ্থক্য তোমালোকৰ এই দুটাৰ পৰা এটা 100% শিওৰ অহাৰ চান্স থাকে তোমালোকৰ 4 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই দুটা বহুত ইম্পৰ্টেণ্ট তাৰপিছত 15 নংটো চাবা 18 নংটো চাবা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টোকা লিখা এইকেইটাই চাবা তাৰপিছত 20 নং ব্যাখ্যা কৰাৰ পৰা কনং ব্যাখ্যাটো চাবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ বহুত ইম্পৰ্টেণ্ট আহিলে এইটো আহিলে তোমালোকৰ 5 মাৰ্কছৰ আহিব তাৰপিছত ভাষা বিষয়ক সন্ধি ভাঙা এইকেইটা চাবা সংস্কৃতি সমন্বয় এইকেইটাই চাবা এইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা অহাৰ চান্স থাকে বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা চাবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক গ্ৰামাৰৰ এক্সট্ৰা ভিডিঅ' বনাই দি দিম যদি তোমালোকৰ আন কোনোবা পাঠৰ মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আপলোড কৰি দিম